এনিটক চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅত মই নিজৰা দিব ওলাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ডক লৈ এবাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মন গলে আপুনি আধাৰ কাৰ্ড বনাব নোৱাৰিব। প্ৰাপ্তবয়স্ক যিসকল লোক আছে তেওঁলোকে মন গলে আধাৰ কাৰ্ড বনাব নোৱাৰিব। কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যেহেতু বাংলাদেশৰ সমস্যা সমাধানৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। সবিশেষ সবিস্তাৰ জনাবলৈ যত্ন কৰিছো এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক। জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আধাৰক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আধাৰক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন গলে কোনেও আধাৰ কাৰ্ড বনাব নোৱাৰিব। বাংলাদেশী সমস্যা সমাধান কৰিবলৈ এই পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। প্ৰাপ্তবয়স্ক লোকে মন গলে বনাব নোৱাৰিব আধাৰ কাৰ্ড। প্ৰাপ্তবয়স্ক লোকে জিলা আয়ুক্তৰ অনুমতি লৈহে বনাব পাৰিব আধাৰ কাৰ্ড। শিশুসকলে আধাৰ কাৰ্ড পোৱাত একো অসুবিধা নাথাকিব। জিলা আয়ুক্তই তন্নকৈ চাইহে আধাৰ কাৰ্ড প্ৰদান কৰিব পাৰিব। প্ৰাপ্তবয়স্ক লোকে আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে দিব পাৰিব। ডিচিয়ে নোচোৱাকৈ নাপাব আধাৰ কাৰ্ড। ডিচিয়ে নোচোৱাকৈ আধাৰ কাৰ্ড লাভ নকৰিব আপুনি। অবৈধভাৱে আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। আধাৰ কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আধাৰ কাৰ্ডক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী এবাৰ আধাৰ কাৰ্ডক লৈ কঠোৰ হৈ পৰিছে। মন গলে কোনেও আধাৰ কাৰ্ড বনাব নোৱাৰিব। বাংলাদেশী সমস্যা সমাধান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। প্ৰাপ্তবয়স্ক লোকে মন গলে বনাব নোৱাৰিব আধাৰ কাৰ্ড। প্ৰাপ্তবয়স্ক লোকে জিলা আয়ুক্তৰ অনুমতি লৈহে বনাব পাৰিব আধাৰ কাৰ্ড। আপোনাৰ যদি আধাৰ কাৰ্ড বনোৱা নাই তেতিয়াহলে আপুনি মন গলে আধাৰ কাৰ্ড বনাব নোৱাৰিব। জিলা আয়ুক্তৰ অনুমতি লৈহে আপুনি বনাব পাৰিব আধাৰ কাৰ্ড। শিশুসকলে আধাৰ কাৰ্ড পোৱাটোত একো অসুবিধা নাথাকে। শিশুসকলৰ যদি আধাৰ কাৰ্ড বনোৱা নাই তেতিয়াহলে কোনো অসুবিধা নহয়। জিলা আয়ুক্তই তন্নকৈ চাইহে আধাৰ কাৰ্ড প্ৰদান কৰিব। যিসকল প্ৰাপ্তবয়স্ক লোক তেওঁলোকক জিলা আয়ুক্তই তন্নকৈ চাইহে আধাৰ কাৰ্ড প্ৰদান কৰিব। প্ৰাপ্তবয়স্ক লোকে আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে দিব পাৰিব। এতিয়াৰে পৰা আপুনি মন গলে আধাৰ কাৰ্ড বনাব নোৱাৰিব, কিয়নো প্ৰাপ্তবয়স্ক যিসকল লোক আছে তেওঁলোকে জিলা আয়ুক্তই দিলেহে আধাৰ কাৰ্ড লাভ কৰিব। ডিচিয়ে নোচোৱাকৈ নাপাব আধাৰ কাৰ্ড। আপোনাৰ প্ৰমাণ পত্ৰ যি আছে সেইসমূহ ডিচিয়ে নোচোৱাকৈ আপুনি আধাৰ কাৰ্ড লাভ নকৰিব। অবৈধভাৱে আধাৰ কাৰ্ড যদি আপুনি বনায় তেতিয়াহলে আপোনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। যিসকলে অবৈধভাৱে আধাৰ কাৰ্ড বনায় এতিয়াৰে পৰা সহজে নাপাব আধাৰ কাৰ্ড। আপুনি এতিয়াৰে পৰা সহজে আধাৰ কাৰ্ড লাভ নকৰিব। 18 বছৰৰ ওপৰৰ কোনো লোকে সহজে আধাৰ কাৰ্ড নাপাব। বিদেশী মানুহে যাতে আধাৰ কাৰ্ড নাপায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আধাৰ কাৰ্ড লবলৈ এতিয়াৰে পৰা লাগিব জন্মৰ প্ৰমাণ পত্ৰ। কেবিনেটত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা। এতিয়া কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আধাৰ কাৰ্ডক লৈ। আধাৰক লৈ এতিয়া কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন গলে কোনেও আধাৰ কাৰ্ড বনাব নোৱাৰিব। বাংলাদেশী সমস্যা সমাধান কৰিবলৈ এই পদক্ষেপ লৈছে চৰকাৰে। প্ৰাপ্তবয়স্ক লোকে মন গলে বনাব নোৱাৰিব আধাৰ কাৰ্ড। প্ৰাপ্তবয়স্ক লোকে জিলা আয়ুক্তৰ অনুমতি লৈহে বনাব পাৰিব আধাৰ কাৰ্ড। শিশুসকলে আধাৰ কাৰ্ড বনোৱাত কোনো অসুবিধাৰ সন্মুখীন নহয়। শিশুসকলে আধাৰ কাৰ্ড বনাব পাৰিব। যিসকল 18 বছৰতকৈ তলৰ শিশু আছে তেওঁলোকে আধাৰ কাৰ্ড বনাব পাৰিব, কিন্তু 18 বছৰতকৈ যিসকল ওপৰৰ প্ৰাপ্তবয়স্ক লোকে আধাৰ কাৰ্ড সহজে লাভ নকৰে। জিলা আয়ুক্তই তন্নকৈ আপোনাৰ যি নথি পত্ৰ সেই নথি পত্ৰ তন্নকৈ চোৱাৰ পিছতহে আপুনি লাভ কৰিব আধাৰ কাৰ্ড। প্ৰাপ্তবয়স্ক লোকে আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে দিব পাৰিব। আপুনি যদি আধাৰ কাৰ্ড ল'ব বিচাৰে এতিয়া মন গলে বনাব নোৱাৰিব। জিলা আয়ুক্তইহে আপোনাক আধাৰ কাৰ্ড দিব পাৰিব। ডিচিয়ে আপোনাৰ নথি পত্ৰ চাব, তাৰ পিছতহে আপুনি লাভ কৰিব আধাৰ কাৰ্ড। অবৈধভাৱে আধাৰ কাৰ্ড যিসকলে বনায়, অবৈধভাৱে যিসকলে আধাৰ লয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। যিসকলে অবৈধভাৱে আধাৰ কাৰ্ড বনায় তেওঁলোকৰ বিৰুদ্ধে
চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আধাৰক লৈ এতিয়া কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আধাৰক লৈ। মন গ'লে কোনো লোকে আধাৰ কাৰ্ড ভুলতো বনাব নোৱাৰিব। আপোনালোকে যদি মন গ'লে ভুলতো বনাই আধাৰ কাৰ্ড, তেতিয়াহ'লে আপোনাৰ ওপৰত লোৱা হ'ব একশ্যন। আপোনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ কাৰ্ড যদি বনোৱা নাই, তেতিয়াহ'লে আপুনি সাৱধান হৈ থাকক। আপুনি মন গ'লে আধাৰ কাৰ্ড নবনাব। জিলা আয়ুক্তই আপোনাক আধাৰ কাৰ্ড দিব পাৰিব। আপোনাৰ যি নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ জিলা আয়ুক্তৰ ওচৰত দেখুৱাব। তন্নতন্নকৈ যেতিয়া তেওঁ পৰীক্ষা কৰিব, তন্নতন্নকৈ চাইহে আপোনাক আধাৰ কাৰ্ড প্ৰদান কৰিব। কিন্তু শিশুসকলৰ বাবে তেওঁলোক তেনেকুৱা কোনো নিয়ম নাই। শিশুসকলে লাভ কৰিব আধাৰ কাৰ্ড, কোনো অসুবিধা নোহোৱাকৈ শিশুসকলে লাভ কৰিব আধাৰ কাৰ্ড। অবৈধভাৱে আধাৰ কাৰ্ড বনালে আপোনাৰ বিপদ হ'ব। বাংলাদেশী সমস্যা সমাধান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। যিসমূহ এতিয়া বাংলাদেশী প্ৰসংগ আহি পৰিছে, বাংলাদেশী যিসমূহে আধাৰ কাৰ্ড বনাইছে তেওঁলোক বাংলাদেশীও হ'ব পাৰে। সেইবাবে এতিয়াৰে পৰা যিসকলে আধাৰ কাৰ্ড বনাব তেওঁলোকে নথিপত্ৰসমূহ জমা দিব লাগিব জিলা আয়ুক্তৰ ওচৰত, আৰু তাৰপিছত তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছতহে আপোনাক আধাৰ কাৰ্ড দিব। এতিয়া আধাৰ কাৰ্ডক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ হাতত মন্তব্য আছে হিমন্ত বিশ্ব শৰ্মাৰ, আমি মন্তব্য শুনাব বিচাৰিছো। যে প্ৰতিদিনে আমি 20-25-30 জন মানুহক আমি অসমৰ পৰা পুছবেক কৰি আছো। কিন্তু এনেকুৱাও নহয় যে পুলিচে সকলোকে ধৰিব পাৰিছে। আজি এটা কেবিনেটত আমি আলোচনা কৰিছিলো যে আধাৰ অসমত বহু বছৰ হৈ গ'ল। প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই, কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে। এতিয়া আধাৰ দিব লাগে খালি শিশুক, নতুনকৈ জন্ম হোৱা। গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম, অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি, যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো। বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ, 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ। বেক ডেট মানে ইলিগেলি নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো, এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব। এটা নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত, ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে, বেংক একাউণ্ট খুলিব আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপোৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো।
কিন্তু অবৈধ